নমস্কাৰ 24 লাইভ চাইথকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ অন্যটা খবৰ মানুহে ধাৰ লৈ নিজৰ সংসাৰ চলাই আৰু তেনেকৈ ৰাজ্য চৰকাৰে এতিয়া ধাৰ লৈ চৰকাৰ চলাবলগীয়া হৈছে ধাৰ লৈ চলোৱা চৰকাৰে গৌৰৱ কৰিবলগীয়া কোনো বিষয় নাই ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ শাসনকালত যি ধৰণৰ কাম কৰিছে তাক লৈ তেওঁ খুব গৌৰৱ কৰি থাকে কিন্তু ইয়াত গৌৰৱ কৰিবলগীয়া একো নাই কোনো চৰকাৰে ইতিমধ্যে ঋণ লৈ নিজৰ তেওঁলোকৰ শাসনৰ সময়ত চৰকাৰ চলাবলগীয়া হৈছে ইতিমধ্যে আটাইতকৈ বেছি ঋণ লোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে হৈছে হিমন্ত বিশ্ব শৰ্মা বুলি ৰাজ্য চৰকাৰক কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আমি এই মুহূৰ্তত জনাম সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ ৰাজ্য চৰকাৰক কটাক্ষ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ এবাৰ ৰাজ্য চৰকাৰক সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে ধাৰ লৈ চৰকাৰ চলোৱাত একো গৌৰৱ কৰিবলগীয়া নাই বুলি তেওঁ কটাক্ষ কৰিছে ৰাজ্য চৰকাৰক মুখ্যমন্ত্ৰীয়ে পাঞ্জাবৰ উদাহৰণ দিয়ে কিন্তু সেয়া অসমৰ লগত একেবাৰেই নিমিলে বুলি তেওঁ উল্লেখ কৰিছে পাঞ্জাবৰ কৃষকে ফুট কিনিবলৈ উৎপাদন নকৰে পাঞ্জাবৰ যিসকল কৃষক আছে তেওঁলোকে কেতিয়াও ফুট কিনিবৰ বাবে উৎপাদন নকৰে হিমন্ত বিশ্ব শৰ্মাই ফুট কিনিবৰ বাবেহে উৎপাদন কৰে বুলি ইতিমধ্যে তেওঁ এই কথা উল্লেখ কৰি কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যত বিভিন্ন বস্তুৰ কৰ বঢ়াই বিভিন্ন বস্তুৰ দাম বৃদ্ধি কৰিলে ৰাজ্যৰ উন্নতি সাধন কেনেকৈ হ'ব কিয়নো সেই পইচা ইতিমধ্যে যেটো সাধাৰণ ৰাজ্যৰ পৰাই লোৱা হয় সিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি পেট্ৰললৈ ডিজেলৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সা সামগ্ৰীলৈ ইতিমধ্যে বিভিন্ন ধৰণে যিসমূহ দাম বৃদ্ধি হৈছে অত্যধিক মূল্য বৃদ্ধিয়ে ৰাজ্যৰ সাধাৰণ জনতাক জলাকলা খুৱাইছে আৰু ইয়াৰ লগতে যিসমূহ বিভিন্ন বস্তু আছে সেই বস্তুসমূহৰ ওপৰত বিভিন্ন ধৰণে চৰকাৰৰ তৰফৰ পৰা কৰ লগোৱা হৈছে আৰু সেই কৰ অত্যধিক মাত্ৰাত লগোৱা হৈছে আৰু ইয়াৰ বাবে এতিয়া ৰাজ্য চৰকাৰক সমালোচনা কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে তেওঁ কৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া অসমত পাঞ্জাবৰ উদাহৰণ দিলে নিমিলে কিয়নো পাঞ্জাবৰ কৃষকসকলে উৎপাদন কৰে তেওঁলোকে নিজৰ খাবৰ বাবে তেওঁলোকৰ নিজৰ ৰাজ্যখনৰ উন্নতিৰ বাবে আৰু ইতিমধ্যে অসমত যি ধৰণৰ উৎপাদন হৈ আছে সেয়া কেৱল হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফুট কিনিবৰ বাবেহে কৰিছে বুলি তেওঁ ৰাজ্য মুখ্যমন্ত্ৰী গৰাকীকো তেওঁ কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে তেওঁ এই কথা প্ৰকাশ কৰিছে যে আমি মাত্ৰ কেৱল চৰকাৰক সমালোচনা কৰিলেই নহব আমি চৰকাৰৰ যিসমূহ ভুল আছে সেই ভুলসমূহ দেখুৱাই দিয়াৰ পিছতো চৰকাৰে সেয়া শুধৰণি কৰা নাই আৰু আমি কেনেকৈ সেয়া শুধৰণি কৰাই আগবঢ়াই নিব পাৰি সেয়া আমি চিন্তা কৰিব লাগিব আৰু এনেদৰে ৰাজ্য চৰকাৰক কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে এতিয়া লুৰিণজ্যোতি গগৈক আৰু তেওঁ উল্লেখ কৰিছে যে ধাৰ লৈ ইতিমধ্যে যিহেতু শাসকীয় দলে এতিয়া চৰকাৰ চলাই আছে আৰু আটাইতকৈ বেছি ধাৰ ল'ব লগা হৈছে এইখন চৰকাৰে বিজেপি চৰকাৰৰ দিনতেই চৰকাৰে আটাইতকৈ ধাৰ ল'বলগীয়া হৈছে আৰু তাৰ পিছত মই অমুক কৰিছোঁ তাৰ পিছত মই তমুক কৰিছোঁ বুলি গৌৰৱ কৰিবলগীয়া ইয়াত কোনো বিষয় নাথাকে বুলি তেওঁ ইতিমধ্যে এক প্ৰকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু মুখ্যমন্ত্ৰীয়ে দিয়া পাঞ্জাবৰ উদাহৰণ দিয়াৰ ক্ষেত্ৰত সেয়া তেওঁ একেবাৰে অসমৰ লগত নিমিলে বুলিও কটাক্ষ কৰিছে এই মুহূৰ্তত আমাৰ হাতত লুৰিণজ্যোতি গগৈ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাই মানে ধাৰ লৈ সংসাৰ চলাই থকা নিচিনাকৈ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ চলাইছে মানে যে কিছুমান মানে ধাৰ লৈ সংসাৰ চলাই থাকে নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও ধাৰ লৈ এখন চৰকাৰ চলাইছে ধাৰ লৈ চৰকাৰ চলোৱাতনো কি গৌৰৱ কৰিব লগা কথা আছে কোনো গৌৰৱ কৰিব লগা কথা নাই জন্ম হৈ শিশুটোৰ ওপৰত ধাৰৰ বোজা প্ৰতিটো শিশুৰ বোজা হৈ গ'ল 40,000তকৈ বেছি আগতে 38,000 আছিলে এতিয়া 40তকৈ বেছি হ'ল গতিকে আমি এখন উৎপাদনশীল ৰাজ্য হোৱাটো বিচাৰোঁ তেওঁ পাঞ্জাবৰ কেতিয়াবা ৰেফাৰেঞ্চ দিয়ে কিন্তু পাঞ্জাবে টকাবোৰ ধাৰ ল'লে তেওঁলোকে উৎপাদনশীল ক্ষেত্ৰবোৰত প্ৰয়োগ কৰে ক'ৰবাত উদ্যোগ ক'ৰবাত কৃষি ক'ৰবাত বেলেগ বেলেগ কৃষিৰ লগত জড়িত হৈ থকা উদ্যোগ এইবোৰত তেওঁলোকে পইচাবোৰ খৰচা কৰে তেওঁলোকে ভোট কিনিবলৈ পইচা খৰচা নকৰে হিমন্ত বিশ্ব শৰ্মাই ভোট কিনিবলৈ পইচা খৰচা কৰে গতিকে মানে দুৰ্ভাগ্য এইটোৱে চাওক জনকল্যাণকামী এখন দেশত হিতাধিকাৰী আঁচনি লাগিবই কিন্তু সকলোকে 60% মানুহ যদি পৰনিৰ্ভৰশীল হয় তেতিয়াহ'লে আমি কেনেকৈ ভৰিৰ ওপৰত থিয় হ'ম অসমখন কেনেকৈ ধনী হ'ব আপোনালোকবোৰ কেনেকৈ ধনী হ'ব প্ৰতিটো পৰিয়াল কেনেকৈ ধনী হ'ব ধনী হোৱাৰ ৰাস্তাটো আমি দিব লাগিব যিসকলে নোৱাৰে তেওঁলোকক আমি সকাহ দিম কৰ কাটল লগাই দিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বঢ়াইছে বিদ্যুতৰ মাচুল বঢ়াইছে পেট্ৰলৰ দাম বঢ়ালে ডিজেলৰ দাম বঢ়ালে গেছৰ চিলিণ্ডাৰ বঢ়ালে মাটিৰ খাজানা 5 গুণ বঢ়ালে ক'ত বঢ়োৱা নাই অকল উশাহ নিশাহত কেৱল মেচিন লগাই দিবলৈ বাকী আছে উশাহ নিশাহত টেক্স দিবলৈ বাকী আছে মিউনিচিপালিটি বৰ্ডৰ টেক্স লগাইছে তেওঁ সলিড ৱেষ্ট মেনেজমেণ্টৰ নামত টেক্স লগাইছে ক'ত লগোৱা নাই এতিয়া মানে মাটি আনকি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিলেও আগতে যিবোৰ মাটি ৰেজিষ্ট্ৰেশ্যন কৰিলে একেবাৰে কম পইচা আছিল সেইবোৰ এতিয়া 5 লাখ টকা দিব লাগে
ফাইনবোৰ আগতে য'ত 1000 আছিলে 10000 হয় নাই বাইকৰ ফাইন 10000 গাড়ী কিবা ফেইল মাৰিলে 10000 বহু মানুহে নিজৰ বিপদৰ কাৰণে এতিয়া দুখীয়া মানুহ এজনে গাড়ী চলাই আছে তেওঁ কিবা কাৰণত এটা ফেইল কৰিব পাৰে এদিন দুদিন সেইটো কেনেকুৱা ডিঙি চেপা দি নিছে আগৰ 1000টো 2000 হ'ব পাৰে সেইটো আমি কেতিয়াও অস্বীকাৰ কৰা নাই 10000 কেনেকৈ হৈছে তোমালোকে কৰিলে 7 খুন মাফ আৰু জনতাই কৰিলে তোমাৰ দুখীয়া সৰু সুৰা দুখীয়া খাটি খোৱা মানুহক তোমালোকে ডিঙিত হেঁচা দি ধৰিবা গতিকে এইটো হ'ব নোৱাৰে এইটো আমি দুৰ্ঘুৰ বিৰোধী এখন সেইকাৰণে কৈছোঁ এখন সাধাৰণ মানুহৰ চৰকাৰ নহয় এইখন ৰামদেৱৰ আম্বানীৰ আদানীৰ কৰ্পৰেট বণিক গোষ্ঠীৰ আৰু তেওঁলোকৰ নিজৰ পৰিয়ালৰ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ ককাই ভাই কেইজনমান আছে নহয় ঘৈণীয়েকটো আছে পুতেক আছে আৰু দুজনমান সহোদৰ ভাই আছে নহয় নন্দী ভিংগী এইবোৰ চব আছে এইবোৰ চবেই মিলি তাৰমানে শোষণ কৰা এখন চৰকাৰ এখন ইছ্যু থাকিব চাওক প্ৰথম হৈ গ'ল অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি দ্বিতীয় দুৰ্নীতিটোত মুখ্যমন্ত্ৰী পৰিয়ালৰ দুৰ্নীতি কেন্দ্ৰীভূত দুৰ্নীতি ব্যৱস্থা সিন্ডিকেট তাৰ উপৰিও কমিশ্যন ৰাজ আৰু বিভিন্ন ধৰণৰ মানে তেওঁলোকে যি ধৰণে মানুহৰ পৰা লুণ্ঠন কৰিবৰ কাৰণে অসাধু চক্ৰক উৎসাহিত কৰিছে এইবোৰৰ বিৰুদ্ধে তাৰ লগে লগে জাতীয় যিবোৰ বিষয়ত তেওঁলোকে আমাক ঠগিছে এই যে ক'লে যে অসম চুক্তি ৰূপায়ণ কৰা হ'ব নকৰিলে 6 নম্বৰ দফা ৰূপায়ণ কৰিবৰ কাৰণে কমিটি বনাই প্ৰতিবেদন লৈও প্ৰতিবেদন গ্ৰহণ নকৰিলে বা যিবোৰ প্ৰতিশ্ৰুতি দিছিল আমাক কৃষকৰ আয় দুগুণ কৰিব মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পেট্ৰল গেছৰ চিলিণ্ডাৰ দাম বঢ়াটো নিয়ন্ত্ৰণ কৰিব এইবোৰ নকৰিলে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব মাটিৰ অধিকাৰ দিব মাটিৰ পট্টা দিব এইবোৰ কাম তেওঁলোকে যিবোৰ নকৰিলে এইবোৰ হ'ব মূল ইছ্যু কাৰণ যিবোৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছিল দি পালন নকৰিলে তাৰ উপৰিও উন্নয়নৰ যিটো ভুল মডেল তেওঁলোকে দিছে তেওঁলোকে বহুত মানে 1.5 লাখ কোটি টকা তেওঁলোকে ঋণৰ বোজা লৈছে কিন্তু তাৰ বিপৰীতে আমাক মানে উন্নয়নৰ কাৰণে আমি ধন আহৰণ কৰিবলৈ আমাক কোনো ধৰণৰ সুবিধা দিয়া নাই চাকৰি বাকৰি দিয়া নাই চাকৰি 1 লাখ চাকৰি এবছৰত দিম কৈছিল কিন্তু নোৱাৰিলে এতিয়া গোটেই 5 বছৰ 8 বছৰ হ'বলৈ হ'ল এতিয়ালৈকে 1 লাখ সম্পূৰ্ণ নহ'ল এই কথা বতৰাবোৰ মানুহৰ মাজলৈ লৈ যাম আমি কি কৰিব খুজিছোঁ আমি নতুন কি ব্যৱস্থা কেনেকৈ মানে অৰ্থনীতিৰ বাট কোনটো দিম আত্মনিৰ্ভৰ কেনেকৈ হ'ব এইটো আমি ৰাইজক আমাৰ এই বিষয়বোৰ আমি আগবঢ়াই লৈ যাব লাগিব অকল তেওঁলোকৰ সমালোচনা কৰি আমি মানুহৰ মাজলৈ নাযাওঁ আমি কি ভাবিছোঁ কেনেকুৱা মানে কৃষিভূমিক কেনেকৈ জলসিঞ্চন হ'ব লাগিব তেওঁলোকে কেনেকৈ উৎপাদিত সামগ্ৰীৰ দাম পাব লাগিব শীতলীকৰণৰ কাৰণে কি ব্যৱস্থা কৰিব লাগিব বজাৰটো বনিয়া গোষ্ঠীৰ নিয়ন্ত্ৰণত আছে এইটো আমি অসমৰ মানুহে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ এই ব্যৱস্থাবোৰক লৈ বা ইউনিভাৰ্চেল বেচিক ইনকম তাৰমানে নিবনুৱা যুৱক যুৱতীসকলক উৎপাদনশীলতা বঢ়াবৰ কাৰণে যিটো ভাত্তা দিয়ে বিশ্বজুৰি যিটো আছে সেইটো আমি কেনেকৈ দিব পাৰোঁ সেই সম্পৰ্কটো আমি চিন্তা চৰ্চা কিন্তু ভাত্তা শুই বহি থাকি নাপায় তেওঁলোকে প্ৰশিক্ষণ ল'ব লাগিব কামলৈ যাব লাগিব নিজকে প্ৰডাক্টিভ এটা মানুহ হিচাপে নিজকে গঢ়ি তুলিব লাগিব সেই পৰিকল্পনা আমি দিহে মানুহৰ মাজলৈ